এক হৃদয় চুই যোৱা খবৰ সমাজলৈ ইতিবাচক বাৰ্তা দিয়া এটা খবৰ আৰু সেই খবৰৰ আঁৰত ছুইডেনৰ এক দম্পতি এই যে বিদেশী মহিলাগৰাকীৰ কোলাত থকা কণমানি মৰম লগা ছোৱালীজনী দেখিছে তাই এগৰাকী বিশেষভাৱে সক্ষম শিশু নাম ইশিকা আৰু এইগৰাকী ইশিকাকেই নিজৰ সন্তান হিচাপে তুলি লৈছে ছুইডেনৰ এই নিঃসন্তান দম্পতিয়ে ছুইডেনৰ এই দম্পতিয়ে এটি শিশুক নিজৰ কৰি ল'বলৈ দেশে দেশে বিচাৰি চলাথ কৰিছিল বিভিন্ন দেশৰ শিশু এডপশ্যন এজেন্সিৰ ৱেবছাইট চাই ফুৰিছিল তেওঁলোকে অৱশেষত ছুইডেনৰ দম্পতিৰ চকুত পৰিল অসমৰ যোৰহাটৰ এটি শিশুগৃহত এটি বিশেষভাৱে সক্ষম কন্যা শিশু আৰু শিশুটিক বিধিগত নিয়ম মতে তুলি ল'বলৈ উপযুক্ত পিতৃ মাতৃ বিচৰা হৈছে বুলি তেওঁলোক অৱগত হয় সেই মৰ্মে তেওঁলোকে কৰিলে আবেদন আৰু আজি এই বিশেষ দিনটোত এইহাল দম্পতিৰ উমাল কোলাত সোমাই পৰিল ইশিকা ভাৰত চৰকাৰৰ শিশু হস্তান্তৰ আঁচনি মিছন বৎসয়াল মৰ্মে যোৰহাটত ছুইডেনৰ এইহাল দম্পতিক গতাই দিয়া হ'ল শিশুটিক যোৰহাট আৱৰ্ত ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত বিধিগতভাৱে শিশুটি হস্তান্তৰ কৰাৰ লগতে যাৱতীয় চুক্তিও সম্পন্ন কৰা হয় বিধায়ক ৰূপজ্যোতি কুৰ্মী আইন সেৱা প্ৰাধিকৰণ সমাজ কল্যাণ বিভাগ শিশু কল্যাণ আয়োগ শিশুগৃহ স্বৰাজ আদি বিভিন্ন বিভাগৰ বিষয়াৰ উপস্থিতিত সম্পন্ন কৰা হয় এই কাৰ্য ইশিকা মানে হৈছে ঈশ্বৰৰ সন্তান সেয়ে এই ধুনীয়া নামেই ৰাখিব ছুইডেনৰ দম্পতিয়ে ইশিকাক নিজৰ সন্তানৰূপে পাই অত্যন্ত সুখী বুলি ক'লে তেওঁলোকে We are like super happy in this moment. We have been waiting for it so long, and Jessica is really beautiful, and also we are like very, very thankful to the people who have been taking care of her before we could have her, and it's very obvious that she has been really loved and been really well taken care of. So we are just really thankful for that. We'll keep the name Jessica. Yes. We think it's a beautiful name. I'm so very proud to be father of this sweet little girl, and hello. and we are so thankful for all that has taken care of her so far, and also so thankful for how the community here has welcomed us when we've been here, and this very beautiful ceremony, it moves us to the heart. ইফালে এই সমগ্ৰ এডপশ্যন প্ৰক্ৰিয়াৰে জড়িত স্বেচ্ছাসেৱী সংগঠনৰ এইগৰাকী সদস্যই ক'লে I'm feeling very happy, very honored and very, very blessed that I could be a part of a baby's journey from here to Sweden. The parents are beautiful, they are blessed, and so is Jessica. And I'm very thankful to everybody in Jorhat for making this process so smooth. প্ৰত্যেক শিশুৰে আছে সুন্দৰভাৱে জীয়াই থকাৰ অধিকাৰ স্পেচিয়েলাইজড এডপশ্যন এজেন্সিৰ প্ৰাক্তন সদস্য কৃষ্ণ বৰুৱা পাটগিৰিৰ সকলোলৈ আহ্বান আমাৰ সমাজত কি হয় আমাৰ কিছুমান বাচ্চা কৰবাত ৰাস্তাত পেলাই দিছে কৰবাত জংঘলত পেলাই দিছে কৰবাত এৰি গৈছে সমাজৰ তেনেকুৱা সকলৰ কাৰণে এটো আসলতে ইশিকাৰ কাহিনীটো খুব এটা ডাঙৰ বাৰ্তা যে আমি কিবা কা অনাকাংক্ষিত পৰিস্থিতিত যদি আমি সন্তানটো ডাঙৰ দীঘল কৰিব নোৱাৰো তেওঁ জন্ম হল কিন্তু তেওঁ জীৱনটো কাঢ়ি লোৱাৰ অধিকাৰ আমাৰ আসলতে নাই যদি আপোনালোকে কিবা পৰিস্থিতিত সন্তানটো ডাঙৰ দীঘল কৰিব নোৱাৰো বুলি ভাবে তেনেহলে সন্তানটো আমাৰ স্বৰাজ বুলি স্পেশালাইজ এডপশ্যন এজেন্সি আছে ডিস্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচ আছে আৰু তেওঁলোকৰ নিৰ্দিষ্ট মানুহ আছে সেইবিলাকৰ জৰিয়তে তেওঁলোকৰ যদি কোনোবাই ইচ্ছা নকৰে মাক দেউতাকে নিজৰ পৰিচয় গোপনে ৰাখিও সন্তানটো দি দিব পাৰে কেইদিনমান পাছতে দিল্লীৰ পৰা ছুইডেনৰ এই দম্পতি ইশিকাক লৈ উৰা মাৰিব ছুইডেন অভিমুখে আৰু আমাৰ ইয়াত বিশেষভাৱে সক্ষমভাৱে মাতৃয়ে শিশুগৃহত চমজাই দিয়া ইশিকা উমাল হৈ থাকিব পিতৃ মাতৃৰ মৰমৰ কোলাত
যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে পৰমানন্দ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।